আজি লৈ আহিছোঁ এটা ধুনীয়া মাছৰুমৰ ৰেচিপি আৰু যিসকলে মাছৰুম খাই বেয়া পায় সেইসকলে এই ৰেচিপিটো যদি এবাৰ ট্ৰাই কৰি চায় বিৰাট ভাল পাব। আৰু লগতে এইটো ৰেচিপি বনাবলৈ খুব বেছি 7 পৰা 8 মিনিট সময় লাগে। প্ৰথমতে মই মাছৰুমখিনি ধুই লৈ 1/4 সাইজত কাটি লৈছোঁ যিহেতু মোৰ মাছৰুমৰ সাইজটো ডাঙৰ আছিলে। এতিয়া কেৰাহীখন গৰম কৰি লৈ তাতে অকণমান ৰিফাইন তেল দিছোঁ আৰু 2টা বাটাৰৰ কিউব দিছোঁ। বাটাৰখিনি মেল্ট হৈ যোৱাৰ পাছত সৰু সৰুকৈ কাটি লোৱা নহৰু দিছোঁ আৰু নহৰুখিনি অলপ সময় ভাজি লোৱাৰ পিছত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দিছোঁ, লগত এটা শুকান জলকীয়াও কাটি দিছোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ পাছত তাতে মাছৰুমখিনি দি অকণমান নিমখ দি গেছটো হাই ফ্লেমত দি ভাজি আছোঁ। আৰু এই ৰেচিপিটো বনাবৰ বাবে গেছটো সদায় হাই ফ্লেমত ৰাখিব লাগে। মাছৰুমখিনি হাই ফ্লেমত 3 মিনিটমান ভজা হোৱাৰ পাছত তাতে কাশ্মীৰী ৰেড চিলি, ব্লেক পেপাৰ আৰু অকণমান অৰেগেনো এড কৰিছোঁ আৰু সেইখিনি 2 মিনিটমানৰ বাবে আকৌ ভাজি আছোঁ। এতিয়া এইখিনি প্ৰায় হৈ গৈছে আৰু এতিয়া তাতে ধনিয়া পাত কাটি দি অকণমান সময় ভাজি আছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ চিলি বাটাৰ গাৰ্লিক মাছৰুম।